নমস্কাৰ অলপ আগতে এটি ভিডিঅ' মই আপলোড কৰিছিলোঁ ভিডিঅ' দিছিলোঁ যে DME নন টেকনিকেলৰ এক্সাম পোষ্টপন হ'ব লাগে ৰিচিডিউল হ'ব লাগে যি স্কিল টেষ্ট আৰু ভাইভা 22 তাৰিখে অনুষ্ঠিত কৰিব লগা আছিল এই মাত্ৰ অলপ আগতে নটিছখন আহি গ'ল গতিকে যেহেতু আমি সকলোৱে দুখত আছোঁ এক্সাম দিয়াৰ কাৰণে আমি কোনেও সাজু নহয় ভাইভা ইণ্টাৰভিউ দিয়াৰ কাৰণে গতিকে চৰকাৰে মই আহ্বান জনাইছিলোঁ এই কথাটো দৃষ্টিগোচৰ কৰক গতিকে ফাইনেলি এইটো ভাল কাম কৰিছে চৰকাৰে DME কৰ্তৃপক্ষৰ তৰফৰ পৰা যি আপোনালোকৰ পৰীক্ষা 22 তাৰিখে অনুষ্ঠিত হ'বলগীয়া আছিল আপোনালোকৰ 22 তাৰিখৰ পৰা গৈ যিসকলৰ 22 তাৰিখে এক্সাম আছিল আপোনালোকৰ ৰিচিডিউল কৰা হ'ল 25 তাৰিখে ঠিক আছে আপোনালোকে 25 তাৰিখে 22 তাৰিখে থকাসকলে 25 তাৰিখে যাব লাগিব 23 তাৰিখে যাৰ এক্সাম আছিল তেওঁলোকৰ 26 তাৰিখে হ'ব আৰু 24 তাৰিখে যাৰ তোমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু স্কিল টেষ্টৰ এক্সাম আছিল তোমালোকৰ 27 তাৰিখে হ'ব ঠিক আছে সো ইতিমধ্যে ভাল পদক্ষেপ গ্ৰহণ কৰিছে মই অতি সোনকালে যে আমাৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো সফলতা পালে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আদি ভাল খবৰ কিছু সময়ৰ পিছতে জুবিন দা আমাৰ মাজলৈ আহিব সো সকলোৱে আমি তেখেতক শেষবাৰৰ বাবে এবাৰ লগ পাব পাৰিম ক'বলৈ হয়তো বহুত ভাষা নাই তথাপিও ক'বলৈ বাধ্য হৈছোঁ জুবিন দা তুমি সৃষ্টি তুমি আস্থা তুমি আবেগ তুমিয়ে আমার মার্গ তুমিয়ে আমার হিয়ারা মধু জুবিন গাৰ্গ গতিকে আপোনালোকে যদি আমাৰ ভিডিঅ'কেইটা চাইছে ইতিমধ্যে গম পাইছে যোৱাকালিৰ পৰা আমি কোনো ধৰণৰ ক্লাছ কৰা নাই ইতিমধ্যে আমি খোৱা লোৱা বাদেই দিছোঁ আৰু আশা কৰিছোঁ জুবিন দাৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু আপোনালোকে যিসকলে এই নিউজটো চাইছে যিহেতু DME মই এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ বহুতে কেণ্ডিডেটে কনফিউজনত আছে DME স্কিল টেষ্ট আৰু ভাইভা কেতিয়া হ'ব গতিকে এক্সামৰ ডেটটো যিহেতু 22 তাৰিখ আছিল মই অলপ আগতে ভিডিঅ' এটা আপলোড দিছিলোঁ যে এক্সামটো পিছ হ'ব লাগে আৰু সকলোৱে ভিডিঅ'টো হয়তো শ্বেয়াৰ কৰিছে গতিকে চৰকাৰে হয়তো সেই সময়তে চাৰ্কুলাৰখন যিখন নটিছখন জাৰি কৰিলে আৰু ইয়াতে মই ক'ব খোজোঁ যদি DME স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে যদি তোমালোকে PDF-খিনি ল'ব বিচাৰা আমাৰ কোৰ্চখিনি লৈ ল'ব পাৰা এতিয়াও সময় আছে সো মাত্ৰ 149 তোমালোকে ল'ব পাৰিবা তোমালোকে যদি স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন চলাব বিচাৰা তোমালোকে যদি গোটেইখিনি আমাৰ PDF লাগে এইটো নাম্বাৰত আমাৰ গুগল পে' ফোন পে' আছে তোমালোকে 149 ৰুপিজ পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা PDF পাই যাবা আৰু আমি সকলোৱে কামনা কৰোঁ জুবিন দা অতি সোনকালে আহক আমাৰ মাজলৈ আৰু যিখিনি তেখেতৰ কাম অতি সোনকালেই আমি সকলোৱে মিলিজুলি যাতে কৰিব পাৰোঁ যিহেতু তেখেত বিদেশত আছে আমি তেখেতক পোৱা নাই হয়নে গতিকে তেখেতৰ শেষবাৰৰ বাবে যাতে আমি সকলোৱে চাব পাৰোঁ অতি সোনকালে কামনা কৰোঁ গতিকে আমি সকলোৱে যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে তাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ আৰু তেখেতক আমি জীয়াই ৰাখিব লাগিব তেখেতৰ গানবোৰ আমি সজাই ৰাখিব লাগিব যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই তেখেতক চিনি পায় সো মোৰ ক'বলৈ এইখিনি আছে যিহেতু আপডেটটো আহিল সেইকাৰণে মই ভিডিঅ'টো আপলোড কৰিবলগীয়া হ'ল বহুতে আকৌ ভাবি থাকিব যে এক্সামটো 22 তাৰিখে হ'ব নেকি সো যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু বিশেষকৈ আজি মই একেবাৰে ক্লাছ কৰিবলৈ মন নাই ভিডিঅ' দিবলৈ মন নাছিল কিন্তু ইম্পৰ্টেণ্ট কাৰণে দি দিলোঁ সো আজিলৈ মানে অন্য ভিডিঅ'ত অকলে প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম